Good morning. তোমালোকে আগৰ পাঠত 1 পৰা 9 লৈ সংখ্যাৰ ধাৰণা লাভ কৰিছা আৰু লগতে তোমালোকে শূন্যৰ ধাৰণাও লাভ কৰিছা। আজি আমি তোমালোকৰ পাঠ নং 6ত থকা 10ৰ পৰা 20লৈ সংখ্যাৰ ধাৰণা দিম। আহাচোন আজি আমি এটি পদ্যৰ জৰিয়তে 1ৰ পৰা 10লৈ চাওঁ। এক আছিল ডাঙৰ ৰজা, কও শুনা বৰ মজা। 2 দিন 2 ৰাতি, বেমাৰত নেৰে ধাৰি পাতি। এজন ডাঙৰ ৰজা আছিল আৰু তেওঁৰ বিষয়ে এটা মজাৰ কথা কম। তেওঁ 2 দিন 2 ৰাতি বেমাৰত পৰি আছিল। 3 দিনত কবিৰাজ আহিল, দেখে ৰজাৰ জীৱন কাহিল। 4 পালি ঔষধ দিলে, ৰজাই নিতো এপালি গিলে। 3 দিনৰ দিনাখন কবিৰাজ আহিল, তেওঁক চাবলৈ কবিৰাজ আহিল আৰু দেখে যে ৰজাৰ বেমাৰ বহুত হৈছে আৰু তেওঁক 4 পালি ঔষধ দিলে আৰু দিনত এপালিকৈ খাবলৈ দিলে। 5-6 দিন এনেকৈ গ'ল, 7 দিনতো ভাল নহ'ল। 8 দিনত লগাই মাত, ৰাণীয়ে দিলে গৰম ভাত। 9 দিনত বল পালে, 10 দিনত ভাল পালে। 5-6 দিন এনেদৰে তেওঁৰ বেমাৰতে গুচি গ'ল। 7 দিনৰ দিনাখনো তেওঁৰ বেমাৰ ভাল নহ'ল। 8 দিনৰ দিনাখন তেওঁ অলপ সুস্থ হ'ল আৰু ৰাণীক মাত লগালে আৰু ৰাণীয়ে সেইদিনা তেওঁ গৰম ভাত বনাই খুৱালে। 9 দিনৰ দিনাখন তেওঁ সম্পূৰ্ণ ভাল হ'ল আৰু 10 দিনত তেওঁ ভাল পালে। ইয়াত আমি 1, 2, 3, 4, 5, 6, 7, 8, 9, 10 10লৈকে পাইছো, হয়নে নহয়? আৰু এইখিনি তোমালোকে আগতেও পাই আহিছা। আজি আমি 10ৰ পৰা 20লৈকে শিকিম। তোমালোকে এই ফটোখনত 9টা ৰিং দেখিছা। এই ৰিঙত আমি একাদিক্ৰমে 1ৰ পৰা 9লৈ লিখিব লাগিব। তোমালোকে তোমালোকৰ কিতাপত লিখি ল'বা। প্ৰথমতে আমি কি লিখিম? 1, 2, 3, 4, 5, 6, 7, 8, 9। তোমালোকৰ কিতাপত যে আছে এই ৰিং কেইটা তোমালোকে 1, 2, 3, 4, 5, 6, 7, 8, 9 9লৈকে একাদিক্ৰমে লিখিবা। পাৰিবা নিশ্চয়? এতিয়া আমি নেক্সট চাওঁ। আমি যে 9টা ৰিং পালো, তাৰ লগত যদি আমি আৰু এটা ৰিং যোগ কৰি দিওঁ, তেতিয়াহ'লে কি হ'ব? মুঠতে কিমান হ'ব? 10 হ'ব। 9টাৰ লগত আৰু এটা যোগ কৰিলে কিমান হ'ব? 10। তোমালোকে গণনা কৰি চোৱা। প্ৰথমতে 9টা ৰিং আছে, তাৰ লগত আৰু এটা ৰিং লগাই দিয়াৰ ফলত ইয়াত আমি 10টা ৰিং পালো। আৰু এতিয়া চোৱা, 10ৰ গোট সাজা
আৰু ঘেৰ দিয়া। প্ৰথম ছবিটোত তোমালোকক দেখুওৱা হৈছে ইয়াত 10টা ফুল ঘেৰ কৰি দিয়া হৈছে। এতিয়া তোমালোকে দ্বিতীয় ছবিখনত থকা ফুলকেইটা গণনা কৰি ইয়াৰ পৰা 10টা তোমালোকে ঘেৰ কৰিব লাগিব। 1 2 3 4 5 6 7 8 9 10। চোৱাচোন এই ঘেৰটোত 10টা আছে নাই? 1 2 3 4 5 6 7 8 9 10। ইয়াত 10টা হোৱাৰ পিছত আৰু আমাৰ ইয়াত কেইটা থাকিল? 2টা বাকি থাকিল। 10ৰ ঘেৰ কৰাৰ পিছতো আমাৰ 2টা বাকি থাকিল। মানে ইয়াত কিমানটা আছিল? 1 2 3 4 5 6 7 8 9 10 11 12। এতিয়া আকৌ তোমালোকে এইকেইটা 10টাৰ ঘৰ কৰা। 1 2 3 4 5 6 7 8 9 10। ঠিক তেনেদৰে এইটোত কৰা। তোমালোকে নিশ্চয় বুজিব পাৰিছা। ইয়াত আমি গণনা কৰি 10টা 10টাকৈ মুঠ কৰিছো। হৈছে নে 10টা 10টাৰ গোট? হৈ গৈছে ন? এতিয়া 10ৰ লগত এটা যোগ কৰোতে আমি কিমানটা পালো? 11টা পালো। এতিয়া আমি 10ৰ লগত 2টা যোগ কৰিলে কিমান পাম? ইয়াত 10টা আছে, ইয়াত 2টা আছে। গণনা কৰিলে 1 2 3 4 5 6 7 8 9 10 11 12। আমি 10ৰ লগত 2 যোগ কৰিলে আমি পাম 12টা। ইয়াত আমি 12 লিখিলো। এতিয়া ইয়াত 10ৰ লগত আমি কেইটা যোগ কৰিম? ইয়াত 3টা দিয়া আছে, আমি 3টা যোগ কৰিম। 10ৰ লগত 3 লগালে কিমান হয়? 1 2 3 4 5 6 7 8 9 10 11 12 13। আমি পাম 13। তোমালোকে কিতাপত গণনা কৰি লিখিবা দেই। 10ৰ লগত 4 লগালে কিমান হ'ব? গণনা কৰিলে আমি পাম 14। পাৰিবানে এনেদৰে কৰিব তোমালোকে? ইয়াত 10ৰ লগত 5 যোগ কৰিব লাগিব।
ইয়াত 5টা ৰিং আছে, ইয়াত 10টা আছে। 10ৰ লগত 5টা ৰিং লগ লগালে আমি পাম 15। হ'ব। ইয়াত 10ৰ লগত 6টা ৰিং আৰু আমি পাম 16। ইয়াত 10ৰ লগত 7টা আৰু 10ৰ লগত 7 যোগ কৰিলে আমি পাম 17। ইয়াত 8 আৰু 10ৰ লগত 8 লগ লগালে হ'ব 18। দহৰ লগত 9 লগ লগালে 19 আৰু 10ৰ লগত 10 লগ লাগিলে 2টা 10 2 10 20 বুলি ক'ব পাবি। 2 10 20। আমি কি পালো? 10ৰ লগত 1 লগ লগালে পালো 11, 2 লগ লগালে 12, 3 লগ লগালে 13, 4 লগ লগালে 14, 5 লগ লগালে 15, 6 লগ লগালে 16, 7 লগ লগালে 17, 8 লগ লগালে 18, 10ৰ লগত 9 লগ লগাই পাম 19 আৰু 10ৰ লগত 10 লগ লাগিলে 2 10 অৰ্থাৎ 20 পাম। তোমালোকে নিশ্চয় বুজি পাইছা। এতিয়া তোমালোকে তলত দিয়া ছবিসমূহ চাই গণনা কৰি কিমান পালা লিখিব লাগিব। তোমালোকৰ কাষৰ ঘৰত আখৰেৰে তোমালোকক দিয়া আছে, তোমালোকে ইয়াত সংখ্যাটো বহুৱাব লাগিব। তাৰ কাৰণে তোমালোকে এই ছবিবিলাক গণনা কৰিব লাগিব। তোমালোকৰ কাৰণে এটা দিয়া আছে ইয়াত। ডালিম দিয়া আছে 11টা। তোমালোকে গণনা কৰি চোৱা 1 2 3 4 5 6 7 8 9 10 11 আৰু ইয়াত 11 লিখা হৈছে। ঠিক তেনেদৰে তোমালোকে তলৰ ছবিকেইটা গণনা কৰা 1 2 3 4 5 6 7 8 9 10 11 12। ইয়াত আমি লিখিম 12। 1 2 3 4 5 6 7 8 9 10 11 12 13। ইয়াত হ'ব 13। 1 2 3 4 5 6 7 8 9 10 11 12 13 14। ইয়াত হ'ব 14। ঠিক তেনেদৰে এইকেইটা গণনা কৰা 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15। ইয়াত আমি কেইটা পালো 15। তলত আমি কেইটা পাম 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16। ইয়াত লিখিম আমি 16। 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17। ইয়াত হ'ব 17। 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18। ইয়াত হ'ব 18।
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 ইয়াত হ'ব 19 আৰু তলত হ'ব 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 ইয়াত লিখিম 20 তোমালোকে এনেদৰে কিতাপত লিখিবা তোমালোকে নিশ্চয় 10 ৰ পৰা 20 লৈ লিখিবলৈ পাৰিবা এতিয়া তোমালোকক এখন তালিকা দিছে ইয়াত তোমালোকৰ প্ৰথম ঘেৰটোত আছে 10টা আছে মানে 1 10 আছে আৰু একাষৰীয়াকৈ 1 আছে 1 10 1 1 10 1 হল 11 1 10 1 11 এতিয়া তোমালোকক 11 ৰে এই তালিকাখন পুৰাব দিছে আহাচোন পুৰাও আমি তালিকাখনত কি লিখিম 11 লিখিম 1 10 1 11 তোমালোকে মাতুতে মাতিবা 1 10 1 11 1 10 1 11 সম্পূৰ্ণ হৈ গল 11ত আমাৰ 1 10 মানে 10 আৰু 1 থাকে সেই কাৰণে আমি 1 10 1 11 বুলি মাতো এইটো চোৱা ইয়াত 1 10 2 1 আছে মানে অকলশৰীয়াকৈ দুটা আছে দুটা 1 আছে আৰু 1 10 আছে 1 10 2 12 1 10 2 12 তোমালোকে মাতুতে 1 10 2 12 বুলি মাতিবা আৰু 12 ৰে আমি এইখন তালিকা পূৰ কৰিব লাগিব 1 10 2 12 1 10 2 12 তোমালোকে পাৰিবা নিশ্চয় 1 10 2 12 ইয়াত 1 10 3 13 মই তোমালোকক গোটেই কেইখন তালিকা পূৰ কৰি নিদিও তোমালোকে ঘৰত নিজে নিজে পূৰ কৰিবা ইয়াত হ'ব 1 10 3 13 গোটেই কেইটা ঘৰতে তোমালোকে 13 লিখিবা মই দুটামান ভৰাই দিছো 1 10 3 13 1 10 3 13 বাকিখিনি তোমালোকে কিতাপত নিজে কৰি লবা ঠিক তেনেদৰে 1 10 4 14
1 10 4 14 এইখিনি তোমালোকে নিজে ভৰাই লবা পাৰিবা নহয় 1 10 5 15 1 10 6 16 এনেদৰে তোমালোকে নিজে নিজে এইকেইটা সম্পূৰ্ণ কৰিবা 1 10 7 17 1 10 7 17 ইয়াত 17 তোমালোকে সম্পূৰ্ণ কৰিবা 1 10 8 18 আৰু 18 তোমালোকে এইখন তালিকা সম্পূৰ্ণ কৰিবা 1 10 9 19 19 এইখন তালিকা সম্পূৰ্ণ কৰিবা একেবাৰে শেষত তোমালোকে দেখিছা দুটা ঘৰ দেখিছা প্ৰথমটো 1 10 মানে 10 আছে আৰু দ্বিতীয়টো 1 10 10 আছে 1 10 আৰু 1 10 লগ লাগি হ'ব 2 10 2 10 20 2 10ক আমি 20 বুলি কওঁ আৰু 20 তোমালোকে এই তালিকাখন সম্পূৰ্ণ কৰিবা হ'ব এতিয়া আমি পিছৰ হিনিলে যাও তোমালোকক ইয়াত 1 পৰা 20 লৈ সংখ্যাবোৰ একাধিক্ৰমে লগ লগাব দিছে আৰু লগ লগালে এটা ধুনীয়া ছবি সৃষ্টি হ'ব আহাচোন চাও আমি 1 পৰা 20 লৈ লগ লগাও তিনি 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 1 পৰা 20 লৈ সংখ্যাবোৰ লগ লগোৱাৰ ফলত আমি এটা ধুনীয়া মাছ দেখা পালো দেখা পাইছানে তোমালোকে এইটো মাছৰ সৃষ্টি হৈছে হয় না নহয় 1 পৰা 20 লৈ সংখ্যাবোৰ লগ লগোৱাৰ ফলত আমি এটা মাছৰ সৃষ্টি হ'ল তোমালোকৰ কিতাপত এনেদৰে তোমালোকে বিন্দুবোৰ লগ লগাবা এতিয়া তোমালোকে 11 পৰা 20 লৈ এই ফুলত সংখ্যাবিলাক লিখিব লাগিব 11 পিছত কি হ'ব বাৰু আগতে আমি পাই আহিলো নহয় 11 পিছত হ'ব 12
13 14 15 16 17 18 19 20 তোমালোকে এনেদৰে কিতাপত লিখিবা চোৱা গণনা কৰি কমান থকা পাচিটোত তোমালোকক চিন দিব দিছে গণনা কৰিব পাৰিবানে প্ৰথম পাচিটোত কেইটা আছে চাওক 1 2 3 4 5 6 7 8 9 10 11 12 13 14 প্ৰথম পাচিটোত আছে 14টা আৰু দ্বিতীয় পাচিটোত আছে 1 2 3 4 5 6 7 8 9 10 10টা এতিয়া চোৱা 10 আৰু 14 পালো আমাক যেটো পাচিত কম আছে হেতুত চিন দিব দিছে এটা কোনটো পাচিত কম আছে এই 10টা থকা পাচিটোত আমাৰ কম আছে কম আম আছে হয় না নহয় গতিকে আমি এটোত চিন দিম পাৰিবা নহয় তোমালোকে নাৰিকল গছ দুজোপা দেখিছা ইয়াত কোনজোপা নাৰিকলৰ কম আছে এতিয়া আমি নাৰিকল কেইটা গণনা কৰিম প্ৰথম গছডালত আছে 1 2 3 4 5 6 7 8 9 10 11 12 13 14 প্ৰথম ডালত আছে 14টা 1 2 3 4 5 6 7 8 9 আৰু দ্বিতীয় ডালত আছে 9টা প্ৰথম নাৰিকল গছডালত আছে 14টা নাৰিকল আৰু দ্বিতীয় ডালত আছে 9টা নাৰিকল গতিকে দ্বিতীয় গছডালত আমি চিন দিব লাগিব এতিয়া তোমালোকে ছবিখনত এজনী ছোৱালী আৰু এজন ল'ৰাক দেখিছা বেলুন লৈ থকা এতিয়া কাৰ হাতত কিমান বেলুন আছে গণনা কৰি তোমালোকে লিখিব লাগিব আৰু লগতে কম বেলুন থকা ছবিখনত চিন দিব লাগিব আহাচোন আমি আগতে গণনা কৰি লওঁ ছোৱালীজনীৰ হাতত কিমান আছে গণনা কৰো 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 ছোৱালীজনীৰ হাতত আছে 15টা বেলুন গতিকে আমি ইয়াত 15 লিখিব লাগিব আনহাতে ল'ৰাটোৰ হাতত কিমান আছে চাও 1 2 3 4 5 6 7 8 9 10 11 ল'ৰাজনৰ হাতত আছে 11টা বেলুন ইয়াত আমি লিখিম 11 আমি গণনা কৰি কি পালো ছোৱালীজনীৰ হাতত পালো 15টা আৰু ল'ৰাজনৰ হাতত পালো 11টা বেলুন গতিকে আমি ল'ৰাজনৰ তাত চিন দিম কিয়নো ল'ৰাজনৰ তাত কম বেলুন আছে এতিয়া ফুল কেইটা দেখিছা তোমালোকে ফুলৰ ছবি দেখিছা এই ফুলত কোনখিনি ফুলত বেছি পখিলা আছে গণনা কৰিম আৰু বেছি থাকাখিনিত আমি চিন দিম লগতে আমি তলত কিমান কিমান পখিলা পালো হেতু লিখি যাম প্ৰথমখন চোৱা 1 2 3 4 5 ইয়াত আমি 5টা পখিলা পালো আৰু দ্বিতীয়খন 1 2 3 4 5 6 7 8 দ্বিতীয়খন ছবিত আমি 8টা পখিলা পালো কোনখনত বেছি আছে বাৰু নিশ্চয়
8টা পখিলা থকাখনত বেছি আছে গতিকে আমি বেছি থকাখনত চিন দিম হ'ব তোমালোকে কিতাপত এনেদৰে কৰি লবা তলৰ ছবিখন চোৱা ইয়াত তোমালোকে গণনা কৰা আৰু য'ত বেছি আছে তাত ঘেৰ দিয়া এটা তোমালোকৰ কাৰণে দি দিছে প্ৰথমখন ছবিত আছে 10টা চৰাই আৰু দ্বিতীয়খনত আছে 11টা যেহেতু 10তকৈ 11 বেছি সেই কাৰণে 11 থকাখনত আমাৰ ঘেৰ দিয়া আছে ঠিক তেনেদৰে তোমালোকে বাকি ছবিবিলাকতো গণনা কৰি ঘেৰ দিব লাগিব প্ৰথম ছবিখনত কেইটা আছে গণনা কৰো 1 2 3 4 5 6 7 8 9 10 11 ইয়াত আছে 11 1 2 3 4 5 6 7 8 9 10 11 12 13 ইয়াত আছে 13 গতিকে আমি 13 থকাখনত ঘেৰ দিম এবাৰ গণনা কৰা 1 2 3 4 5 6 7 8 9 10 11 12 13 14 এইখনত আছে 14 1 2 3 4 5 6 7 8 9 10 11 12 13 ইয়াত আছে 13 আমি 14 থকাখনত ঘেৰ দিম তোমালোকে নিশ্চয় বুজি পাইছা প্ৰথমতে আমি গণনা কৰি তলত লিখিম আৰু যিখন ছবিত বেছি চৰাই আছে সেইখনত আমি ঘেৰ দিম ঠিক তেনেদৰে তোমালোকে পিছৰবিলাক কৰিবা ইয়াত কিমানটা পাৰ চৰাই আছে গণনা কৰিবা আৰু বেছি থকাখনত ঘেৰ দিবা ঠিক তেনেদৰে এইটো কৰিবা এতিয়া তোমালোকে এইকেইখন ছবিত যিটো কম আছে সেইটোত ঘেৰ দিব লাগিব আগৰ কেইখনত তোমালোকে বেছি থকাখিনিত ঘেৰ দিলা আৰু ইয়াত কম থকাত ঘেৰ দিব লাগিব ইয়াত এটা তোমালোকৰ কাৰণে দি দিছে প্ৰথম ছবিখনত 11 আছে আৰু দ্বিতীয়খনত 12 আছে গতিকে 11 থকাখনত আমি ঘেৰ দিছো এতিয়া তোমালোকে কম থকাখিনিত ঘেৰ দিব লাগিব মই এটা তোমালোকক কৰি দিছো 1 2 3 4 5 6 7 8 9 10 11 12 13 প্ৰথম ছবিখনত আছে 13 দ্বিতীয়খনত আছে 1 2 3 4 5 6 7 8 9 10 11 12 13 14 প্ৰথমখনত 13টা আছে আৰু দ্বিতীয়খনত আছে 14টা আমাক চিন দিব দিছে যিখনত কম আছে ইয়াত আমাৰ এইটোত কম আছে ইয়াত আমি ঘেৰ দি দিম তোমালোকে বুজি পালানে প্ৰথমতে আমাক বেছি থকা চৰাইকেইটাক ঘেৰ দিব দিছিলে আৰু দ্বিতীয়টোত আমাক কম থকা জন্তুকেইটাক ঘেৰ দিব দিছে তোমালোকে এইখিনি ঘৰত এনেদৰে কৰিবা এইখনত কম থকা বিলাকত ঘেৰ দিবা এতিয়া আমি দিয়া চলাৰ কাঠিবোৰ গণনা কৰি একক আৰু আমি দহকৰ ঘৰত লিখিম ইয়াত চোৱা প্ৰথমতে এটা দহৰ মুঠি আছে লগত 1 আছে এককৰ ঘৰত আছে 1 আৰু দহকৰ ঘৰত আছে 10 দহৰ এটা মুঠি আছে মানে 10 আৰু 1 দহৰ এটা মুঠি আছে মানে 1 হল 11 1 আৰু 1 1 10 1 11 গতিকে দহকৰ ঘৰতো 1 হ'ব এককৰ ঘৰতো 1 হ'ব এতিয়া দ্বিতীয়খন ছবিত দহৰ এটা মুঠি আছে আৰু এককৰ ঘৰত আছে 2 ইয়াত হ'ব 12 দহকৰ ঘৰত হ'ব
যেহেতু এটা মুঠি আছে 1 আৰু এককৰ ঘৰত হ'ব দুডাল আছে হয় না নহয় দিয়া চলাৰ কাঠি দুডাল আছে গতিকে 2 ঠিক তেনেদৰে এককৰ ঘৰত দহৰ এটা মুঠি আছে আৰু এককৰ ঘৰত তিনিডাল দিয়া চলাৰ কাঠি আছে ইয়াত হ'ব 1 10 3 13 এককৰ ঘৰত দহকৰ ঘৰত 1 আৰু এককৰ ঘৰত 3 1 10 3 13 ঠিক তেনেদৰে তোমালোকে তলৰ বিলাক কৰিবা এককৰ ঘৰত দহৰ এটা মুঠি আছে ইয়াত 4ডাল কাঠি আছে মানে 14 দহকৰ ঘৰত আছে 1 এককৰ ঘৰত 4 পিছৰ বিলাক তোমালোকে এনেদৰে কৰিবা পাৰিবা নহয় এই যে গছডাল লিখিছা এই গছডালত থকা তোমালোকৰ আমবিলাক নিশ্চয় দেখা পাইছা এই আমবিলাকৰ তোমালোকৰ 12টা আমত ৰং কৰিব দিছে আহাচোন আমি 12টা আমত ৰং কৰো কেইটা হল বাৰু 1 2 3 4 5 6 7 8 8টা কৰিলো আৰু আমি কেইটা কৰিব লাগিব 4টা হৈ গল না 12টা চোৱাচোন 1 2 3 4 5 6 7 8 9 10 11 12 তোমালোকে তোমালোকৰ কিতাপত এই গছডালত থকা 12টা আমত ৰং কৰিবা আৰু এইটো তোমালোকৰ কাৰণে হ'ব গৃহ কাৰ্য এই কলপাতখনত তোমালোকে 1ৰ পৰা 20 লৈ সংখ্যাবোৰ লিখিব লাগিব তোমালোকে ইতিমধ্যে 1ৰ পৰা 9 লৈ আগৰ পাঠত শিকিছা আমি ইয়াত 10ৰ পৰা 20 লৈকে শিকিলো গতিকে তোমালোকে 1ৰ পৰা 20 লৈ এতিয়া এই কলপাতখনত সংখ্যাবিলাক লিখিব লাগিব ইয়াত তোমালোকৰ 1 দিয়া আছে 2 3 4 5 এনেদৰে তোমালোকে বাকি সংখ্যাবিলাক 20 লৈ পূৰণ কৰিবা নিশ্চয় পাৰিবা তোমালোকে কৰিব আজিৰ পাঠৰ পৰা তোমালোকে বাৰু কি শিকিলা 10ৰ পৰা 20 লৈ সংখ্যা গঠন কৰিবলৈ শিকিলা একাদিক্ৰমে গণনা কৰিবলৈ শিকিলা 10ৰ গুণ আৰু একক হিচাপে শিকিলা 20 লৈ সংখ্যাবিলাক কি নামেৰে কোৱা হয় হেতু শিকিলা আৰু তুলনা কৰিবলৈ শিকিলা হয় না নহয় তেনেহলে আজিলৈ মই ইমানতে তোমালোকৰ পাঠ সামৰণি মাৰিছো ধন্যবাদ